সকলোকে স্বাগতম জানাও ইয়াস আসাম পেপার চ্যানেললৈ FIUGP সেকেন্ড সেমিস্টার যেহেতু গুৱাহাটী ইউনিভার্সিটিৰ কোর্স সিলেকশন বা কোর্স রেজিস্ট্রেশন ইতিমধ্যে যেহেতু তোমালোকৰ আৰম্ভ হৈছে তো তোমালোকে নিজৰ মোবাইলৰ জগতে কেনেদৰে কৰিবা সম্পূৰ্ণ প্ৰসেস স্টেপ বাই স্টেপ তোমালোকক দেখুৱাম আৰু তোমালোকৰ কোর্স সিলেকশন বা ৰেজিস্ট্ৰেশনটো তোমালোকৰ লাষ্ট ডেট কিন্তু 28 মাৰ্চ লৈকে তোমালোকে এইটো কৰিব পাৰিবা তো 28 মাৰ্চ তোমালোকৰ লাষ্ট ডেট তো তোমালোকে 28 তাৰিখৰ আগতে তোমালোকে কোর্স সিলেকশনটো কৰি লোৱা সেকেন্ড সেমিস্টার তো আহা কেনেদৰে কৰিবা এইটো চোৱা তোমালোকৰ প্ৰথমত নিজৰ মোবাইলত ক্ৰম বা গুগল ব্ৰাউজাৰ যাবা যাই হেনে তোমালোকে সার্চ কৰি দিবা যে guwahati.samar.edu.in এই লিংকটো তোমালোকে সার্চ কৰিবা নহলে এই লিংকটো মই এই ভিডিও ডেসক্ৰিপচনত দি দিম তাৰপৰা তোমালোকে যাব পাৰা এটা সার্চ কৰাৰ পিছত প্ৰথম যেটো ওয়েবসাইট আছে ষ্টুডেন্ট সাইন ইন ষ্টুডেন্ট পোৰ্টেল তো প্ৰথম ওয়েবসাইটটো ক্লিক কৰিবা তো প্ৰথম ওয়েবসাইটটো ক্লিক কৰিলে এনেদৰে ইন্টাৰফেস আহিব গুৱাহাটী ইউনিভাৰ্সিটিৰ সামাৰ পোৰ্টেল আছে এনেদৰে খোল খাব এনেদৰে খোল খাবৰ পিছত যেটো তোমালোকৰ ষ্টুডেন্ট সাইন ইন তোমালোকৰ ষ্টুডেন্ট সাইন ইন কৰিবলৈ আছে এনৰলমেন্ট নাম্বাৰ আৰু তোমালোকৰ পাছৱৰ্ড তো এনরোলমেন্ট নাম্বার অথবা যেটো তোমালোকৰ রেজিস্ট্রেশন নাম্বার আছে এটো দিবা আৰু তোমালোকৰ নিজৰ যেটো পাসওয়ার্ড আছে পাসওয়ার্ডটো দি লগইন অপশন দেখলে সেটো লগইন কৰি লবা তো এটো লগইন কৰাৰ পাছত যে তোমালোকৰ যেটো আইডি আছে আইডিটো এনেদৰে খোল খাব নিজৰ আইডি তো আইডিটো খোল খাব আছে যে ইয়াৰ পৰা কিনাতে তোমালোকৰ কোর্স রেজিস্ট্রেশন বা কোর্স সিলেকশন কৰিবা সেমিস্টার হেতু চ ইয়াৰ পৰা তোমালোকে চাৰিটা পদ্ধতি কৰিব পাৰা চাৰিটা তোমালোকক কৈ দি আছো কিনাদৰে কৰিবা তো প্ৰথম পদ্ধতিটো তোমালোকে জানি লোৱা যে যেটো সেমিস্টার কোর্স সিলেক্ট ইয়াৰ সেমিস্টার কোর্স যেটো আছে ইয়াৰ পৰা তোমালোকে কৰিব পাৰা কোর্স সিলেকশন অথবা তোমালোকৰ স্টেপ 1 যেটো সেমিস্টার কোর্স সিলেকশন ক্লিক হিয়াৰ ইয়াৰ পৰা কৰিব পাৰা নহলে যেটো তোমালোকৰ স্টেমত পৰি আছে স্টেমতে থাকিব স্টেমত তলত যেটো ক্লিক হিয়াৰ আছে তো ক্লিক হিয়াৰত যাহে তোমালোকৰ যেটো কোর্স সিলেকশন আছে ইয়াৰ পৰা কৰিবা অথবা তোমালোকে মোবাইলৰ পৰা যদি কোনো ছাত্ৰ ছাত্ৰীলৈ কৰি আছে তো তোমালোকে লেফট সাইডত তোমালোকে থ্ৰী ডট পাবা তো থ্ৰী ডট ক্লিক কৰিলে এনেদৰে আহিব ড্যাশবোৰ্ডত আহিলে তোমালোকৰ যেটো কোর্স সিলেকশন আছে তো কোর্স সিলেকশন ইয়াৰ পৰা কৰিব পাৰা তো এই চাৰিটা পদ্ধতি তোমালোকে সেমিস্টার কোর্স সিলেকশন কৰিব পাৰা তো মই কৰি দি আছো তো তোমালোকে কৰিলা তো মই কৰি দি আছো এইটো যে স্টেপ 1 সেমিস্টার কোর্স সিলেকশন ক্লিক হিয়াৰ তো এই পদ্ধতিত মই কৰি দি আছো তোমালোকে এই পদ্ধতি কৰিব পাৰা অথবা তোমালোকে চাৰিটা পদ্ধতি এটা পদ্ধতি কৰিলেই হল তো তোমালোকে ক্লিক হিয়াৰত ক্লিক কৰিবা ক্লিক কৰাৰ পাছত এনেদৰে আহিব এনেদৰে আহিলে তোমালোকে কোর্স সিলেকশন দেখিবলৈ পাবা আৰু তোমালোকে স্ট্ৰীমটো দেখিবলৈ পাবা স্ট্ৰীমৰ তলতে তোমালোকে ক্লিক হিয়াৰ দেখিবলৈ পাবা তো ক্লিক হিয়াৰ যেটো আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ যেটো পার্সোনাল ডিটেইলস তো পার্সোনাল ডিটেইলস আহিব তোমালোকৰ নামটো আহিব তোমালোকৰ যেটো এনরোলমেন্ট নাম্বার বা রেজিস্ট্রেশন নাম্বার এইটো আৰু তোমালোকে কোন কলেজৰ পৰা আৰু তোমালোকৰ নিজৰ যেটো এড্ৰেছ আছিল এড্ৰেছটো আহিব ওয়ার পাছত অলপ টনফিলে আহিবা টনফিলে আহিলে তোমালোকে দেখিবলৈ পাবা যে ইউ ক্যান এপ্লাই ফর কোর্স সিলেকশন ইন সেমিস্টার 2 তো সেমিস্টার 2 যেটো কোর্স সিলেকশন আছিল ইতিমধ্যে যেটো উপলব্ধ আছে বা ইতিমধ্যে তোমালোকৰ আৰম্ভ হৈছে এটো কৈছে আৰু তলত যেটো ক্লিক হিয়াৰ টু সিলেক্ট ইয়াৰ কোর্স দেখিলে পাইছা তো তোমালোকে যেটো কোর্স সিলেকশন আছে ইয়াৰ পৰা তোমালোকে কৰিব লাগে বা ইয়াৰ পৰা কৰা হয় তো ক্লিক হিয়াৰ টু সিলেক্ট ইয়াৰ কোর্স যেটো আছে তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহিলে তোমালোকে ইয়াত মন কৰিবলগীয়া কথা আছে যে তোমালোকৰ ডিসিপ্লিন অফ এন্ড ডিটেইলস ওয়ান মেজর টু ওয়ান মাইনর ইয়াত তোমালোকৰ সাবজেক্ট বিলাক থাকিব যে তোমালোকে মেজর বা মাইনর লৈ পঢ়ি আছা তো মেজর সাবজেক্ট কেইটা আৰু মাইনর সাবজেক্ট কেইটা পঢ়িব লাগে হেতু তোমালোকে দিয়া থাকিব তো যিসকলে মেজর লৈছে তো এটা মেজর সাবজেক্ট আৰু এটা মাইনর সাবজেক্ট আৰু যিসকলে মাইনর লৈ পঢ়ি আছে গ্ৰেজুৱেচন সেকেন্ড সেমিস্টার অনলি মাইনর তেওঁলোকৰ কিন্তু দুটা মাইনর ইয়াত থাকিব তো তোমালোকৰ যেটো মেজর সাবজেক্ট কোনটো হয় এটো ইয়াত থাকিব তো মেজর সাবজেক্ট এটো নিজৰ যেটো হয় এটো থাকিব আৰু তোমালোকৰ 2 নম্বৰ ডিসিপ্লিন যেটো থাকে সেটো মাইনর সাবজেক্ট থাকিব মাইনর সাবজেক্ট তোমাৰ কোনটো হেতু থাকিব আৰু যিসকলে মাইনর আছে অনলি মাইনর লৈ পৰিছে তো মাইনৰৰ প্ৰথম যেটো সাবজেক্ট প্ৰথমটো থাকিব ইয়াত মাইনর 1 প্ৰথম সাবজেক্ট যেটো তোমালোকে লৈছে সেটো থাকিব আৰু মাইনর 2 যেটো সাবজেক্ট তোমালোকে পঢ়ি আছে সেটো তোমালোকে থাকিব তো তোমালোকে এনেদৰে থাকিলে যে তোমালোকৰ মেজর সাবজেক্ট কোনটো হয় মাইনর সাবজেক্ট কোনটো যেটো তোমালোকে ইয়াৰ পৰা তোমালোকে জানিবলৈ পাৰিলা তো তাৰ পিছত আহা আছে তোমালোকৰ যেটো সিরিয়াল নাম্বার আৰু অপশন টাইপ আৰু কোর্স ক্রেডিট কোর্স নেম আৰু ক্রেডিট তোমালোকৰ ইফালে থাকিব তোমালোকৰ কোর্স নেম মানে সাবজেক্ট নেম আৰু সাবজেক্ট ক্রেডিট আৰু সাবজেক্ট কোড বিলাক থাকিব ইফালে আৰু তোমালোকৰ অপশন টাইপ থাকিব যে তোমালোকৰ মেজর বা মাইনর সাবজেক্ট এবিলিটি এনহান্সমেন্ট কোর্স যেবিলাক কমন সাবজেক্ট বিএসসি এসইসি সেক হেবিলাক থাকিব তো ইয়াৰ পৰা তোমালোকে কেনেদৰে সিলেক্ট কৰিব হেতু চোৱা তো প্ৰথম যেটো সিরিয়াল নাম্বার 1 দিয়া আছে মেজর বা মাইনর তো যিসকলে মেজর লৈছে তেওঁলোকৰ যেটো মেজর সাবজেক্ট ইয়াৰ পৰা তোমালোকে দিয়া আছে তো মেজর সাবজেক্ট ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব আৰু যেটো মেজর লোৱা ছাত্ৰছাত্ৰীৰ মাইনর সাবজেক্ট আছে 2 নম্বৰৰ পৰা মাইনর সাবজেক্ট সিলেক্ট কৰিব আৰু যিসকলে মাইনর অনলি পঢ়ি আছে তেওঁলোকৰ কি কৰিব লাগিব ইয়াৰ মাইনৰৰ সাবজেক্ট দিয়া আছে ইয়াৰ পৰা মাইনর সাবজেক্ট প্ৰথম যেটো সাবজেক্ট আছে এই যেটো ইয়াত প্ৰথম সাবজেক্ট থাকিব ইয়াৰ পৰা ক্লিক কৰিবা আৰু দ্বিতীয় নম্বৰ সাবজেক্ট যেটো আছে তোমালোকৰ মাইনর ইয়াৰ পৰা ক্লিক কৰিবা তো আহা মই কৰি দি আছো তোমালোকে কেনেদৰে কৰিবা তো যেহেতু
মেজৰ সাবজেক্ট কি আছিল ইংলিছ যেটো দিয়া আছে তো তোমালোকৰ যেটো সাবজেক্ট দিয়া আছে এটো ক্লিক কৰিবা তো তোমালোকৰ ইয়াত যেটো সাবজেক্ট বিলাক দেখ থাকিব তো প্ৰথম যে দুটা সাবজেক্ট থাকিব এই দুটা আছিল মাইনৰ সাবজেক্ট আৰু তলৰ যে দুটা সাবজেক্ট এই দুটা আছিল মেজৰ সাবজেক্ট তো যিসকলে মেজৰ লৈছে তো মেজৰ সাবজেক্ট যেটো তোমালোকে দেখিবলৈ পাবা এমজি যেটো আছে মানে ওই দুটা হল মেজৰ সাবজেক্ট আৰু এমএন মানে মাইনৰ সাবজেক্ট তো যেটো ইংলিছ মেজৰ সাবজেক্ট তো মই ইংলিছটো ক্লিক সিলেক্ট কৰিছো তো তোমালোকে এনেদৰে কৰিবা তোমাৰ যোনটো তোমাৰ সাবজেক্ট হয় মেজৰ সাবজেক্ট তো এনেদৰে ক্লিক কৰিবা আৰু যোনটো তোমালোকৰ যিসকলে মাইনৰ আছে মাইনৰ সাবজেক্ট অনলি মাইনৰ লোৱা সকলৰ তোমালোকৰ এই দুটাৰ পৰা তোমালোকে মাইনৰটো সিলেক্ট কৰি লবা আৰু তাৰ পাছত মেজৰ লোৱা ছাত্ৰসকলৰ যেটো মাইনৰ সাবজেক্ট থাকিব মাইনৰ টু যি থাকিব তো ইয়াৰ পৰা মাইনৰ সাবজেক্ট ক্লিক কৰা ইয়াত কি দিয়া আছে মাইনৰ সাবজেক্ট টু পলিটিক্যাল সায়েন্স তো পলিটিক্যাল সায়েন্সটো মই ক্লিক কৰিছো তো ঠিক তোমালোকে এনেদৰে কৰিবা তো মেজৰ লোৱা ছাত্ৰসকলে এনেদৰে ক্লিক কৰিবা আৰু মাইনৰ লোৱা ছাত্ৰসকলৰ যে তোমালোকৰ প্ৰথম মেজৰ পেপাৰ মাইনৰ পেপাৰটো থাকিব মাইনৰ পেপাৰ যেটো আছে এটো ইয়াৰ পৰা ক্লিক কৰিবা আৰু দ্বিতীয় নম্বৰ মাইনৰ পেপাৰটো থাকিব ইয়াৰ পৰা ক্লিক কৰিবা তাৰ পিছত যেহেতু তোমালোকৰ এবিলিটি এনহান্সমেন্ট কোর্স যেটো ইংলিশ কমিউনিকেশন এটো যেহেতু সকলে ইসলামে কম্পালসরি হয় বিএ বা বিএসসি বিকম তিনিখন ইসলামে এটো কম্পালসরি এটো তোমালোকে পঢ়িব লাগিব ইংলিশ কমিউনিকেশন এন্ডাৰ টিকটাক দিবা তাৰ পিছত তোমালোকে ভ্যালু এডেড কোর্স তো তোমালোকৰ যেটো ভ্যালু এডেড কোর্স হয় তোমাৰ সাবজেক্ট বা তোমালোকৰ কলেজত যিবিলাক সাবজেক্ট ভ্যালু এডেড কোর্সৰ ভিতৰত যিবিলাক পঢ়াইছে এইবিলাক শো কৰিব তোমাৰ যেটো হয় তুমি হেটো ক্লিক কৰিবা তো এনেদৰে ক্লিক কৰা মই যেটো ক্লিক কৰি লৈছো আৰু এমডিসি যেটো আছে মাল্টি ডিসিপ্লিনাৰী কোর্স তো যেটো তোমালোকে পঢ়ি আছে এটো ক্লিক কৰিবা তাৰপিছত তোমালোকৰ সেক যিখন সাবজেক্ট হয় সেকটো এনেদৰে ক্লিক কৰিবা তো এনেদৰে তোমালোকৰ যেটো ছয়খন সাবজেক্ট পঢ়িব লাগিব সেকেন্ড সেমিস্টাৰ এনেদৰে তোমালোকৰ ছয়খন সাবজেক্ট ক্লিক কৰি লবা তো যিসকলে মেজৰ সাবজেক্ট লৈছে তো মেজৰ সাবজেক্ট যেটো হয় ইয়াত শো কৰিব তো তোমালোকে মেজৰ সাবজেক্ট এই দুটাৰ ভিতৰত তোমালোকে যেটো এটো ক্লিক কৰিবা আৰু তোমালোকৰ দুই নম্বৰ মাইনৰ যেটো আছে মেজৰ লোৱা ছাত্ৰসকলে মাইনৰ সাবজেক্ট ইয়াৰ পৰা ক্লিক কৰিবা আৰু যিসকলে অনলি মাইনৰ লৈ আছে তো মাইনৰ সাবজেক্ট প্ৰথম যেটো সাবজেক্ট আছে মাইনৰ ইয়াত থাকিব এই মাইনৰ সাবজেক্টত তোমালোকে দুটা সাবজেক্ট পৰা মাইনৰ যেটো থাকিব ইয়াৰ পৰা তোমালোকে ক্লিক কৰিবা আৰু তোমালোকৰ দুই নম্বৰ মাইনৰ যেটো থাকিব সাবজেক্ট সেই মাইনৰ সাবজেক্টত তোমালোকে সিৰিয়াল নম্বৰ 2 যেটো মাইনৰ দি আছে ইয়াৰ পৰা ক্লিক কৰিবা আৰু এইবিলাক যেটো তোমালোকে সকলে কম্পালসৰি এইবিলাক তোমালোকে নিজৰ নিজৰ যেটো সাবজেক্ট হয় এনেদৰে ক্লিক কৰিবা এনেদৰে ক্লিক কৰাৰ পাছত যেটো তোমালোকে তলে সাবমিট অপচন দেখিব পাইছা সাবমিট অপচন ক্লিক কৰিবা তো তোমালোকে সাবমিট অপচন ক্লিক কৰিলে এনেদৰে আহিব এনেদৰে অহাৰ পাছত যে তোমালোকে সাবজেক্ট বিলাক দেখিবলৈ পাবা যে ছয়খন সাবজেক্ট যি ছয়খন সাবজেক্ট তোমালোকে সিলেক্ট কৰিলা সেই ছয়খন সাবজেক্ট যে মেজৰ সাবজেক্ট যেহেতু মই যি আইডিটো লগইন কৰিছো যি ষ্টুডেন্ট যেহেতু মেজৰ ইংলিশ লৈছে মাইনৰ আর পলিটিক্যাল লৈছে তার কারণে যেহেতু মেজর সাবজেক্ট মই সিলেক্ট কৰিছো মাইনৰ সাবজেক্টটো মই সিলেক্ট কৰিছো এনে আহিছে তাৰ পিছত এএসি যেটো আছিল এটো আহিছে বিএসসি এমডিসি সেক এনেদৰে থাকিব তো তোমালোকৰ যদি সকলে ঠিকই থাকে সাবজেক্ট বিলাক যদি তোমালোকে সিলেক্ট কৰিলে যেটো ঠিকই থাকে আর যদি কোনো ছাত্রছাত্রীক যদি ইয়াত যদি সিলেক্ট করতে কিবা কারণে ব্ল্যাক সাবজেক্ট সিলেক্ট হৈ যায় তেনেহলে তোমালোকে এটো আপডেট কোর্স সিলেকশন কৰিবলৈ অপশন আছে তোমালোকে যেটো আপডেট কোর্স সিলেকশন দেখিবলৈ আছে তো আপডেট কোর্স সিলেকশন মাৰিলে তোমালোকে আকৌ তোমালোকে যেটো সাবজেক্ট আছে এটো সিলেক্ট কৰিব পাৰা এনেদৰে তোমালোকে সেকেন্ড সেমিস্টাৰ কোর্স সিলেকশন কৰিব পাৰা তাৰ পিছত সাবমিট কোর্স সিলেকশন দেখিবলৈ আছে যেতিয়া তোমালোকে সাবমিট কোর্স সিলেকশন অত ক্লিক কৰিবা এনেদৰে আহিব এটা গুৱাহাটী ইউনিভাৰ্সিটি এটা পপআপ আহিব তো পপআপ আহিলে তোমালোকে সাবজেক্ট যদি ঠিকই থাকে তোমালোকে ওকে মাৰি দিবা তো ওকে মাৰি দিলে তোমালোকে যেটো সেমিস্টাৰৰ সেকেন্ড সেমিস্টাৰ কোর্স সিলেকশন আছে তোমালোকে কমপ্লিট হৈ যাব এনেদৰে তোমালোকে কোর্স সিলেকশন কৰিব পাৰা তো ভিডিওটো তোমালোকে বন্ধু-বান্ধৱৰ লগত বেছি বেছি শেয়াৰ কৰি দিয়া আৰু এনেধৰণৰ ভিডিও পোৱাৰ কাৰণে মোৰ চেনেল সাবস্ক্ৰাইব কৰা ভিডিওটো ইমানেই আছে।